মই ফকিৰাগ্ৰাম এইবাৰ পৰিষদীয় নিৰ্বাচনৰ কাৰণে আমাৰ বিপিএফ দলে যিটো হাইকমাণ্ডে যিটো নিৰ্দেশ দিছে যে আমাৰ 31 আমাৰ জানুৱাৰীৰ ভিতৰত মানে যিটো ডিমাণ্ড সাবমিট কৰিব দিছে তো সেই মোৰ আজি প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আজি মোৰ ডিমাণ্ডটো ইতিমধ্যে মই সাবমিট কৰিলোঁ আৰু আমাৰ ফকিৰাগ্ৰামৰ যিমান আমাৰ দলীয় কৰ্মী আমাৰ প্ৰাইমাৰী সভাপতি সম্পাদক প্ৰমুখে আমাৰ বুথৰ প্ৰাইমাৰী বুথৰ সভাপতি সম্পাদক প্ৰমুখে আমাৰ যিমান কেইটা উইংছ আছে ইয়ত পেৰেণ্ট বিএছও আমাৰ মহিলা উইংছ আৰু আমাৰ যিকেইটা সেল আছে সবকে লৈ আজি মোৰ যিটো কেণ্ডিডেটছৰ দাবী আমাৰ দলৰ মাজত সেইটো মই আজি সাবমিট ইতিমধ্যে আমি কৰিলোঁ আৰু বহুকেইজনে দিছে ফকিৰাগ্ৰাম সমষ্টিৰ পৰা হয় বহুতে কেইজন মানে ইতিমধ্যে দুজনে দিলে আমি জনামতে ইতিমধ্যে দুজন জমা দিছে আজি মই তৃতীয় মানে পাৰ্সন হিচাপে মই জমা দিম আৰু ইয়াৰ পিছত আৰু হয়তো কোনোবাই জমা দিব পাৰে এতিয়া দলে যিটো যাক নিৰ্বাচিত কৰিব আমি সবে একমত হৈ আমি এইবাৰ যেনেকৈ হোক আমি বিপিএফক আমি জয়ী কৰাম এইটো 100% নিশ্চিত আমি ইতিমধ্যে দলৰ হৈ কাম কৰি আছোঁ আৰু এইটো আমি উমান পাইছোঁ আমি ফকিৰাগ্ৰামত 100% বিপিএফ জয়টো নিশ্চিত টিকেট পোৱালৈ হয় টিকেট পোৱালৈ মই 100% নিশ্চিত দলে কাৰণ আজি মই ভালেকেইটা মানে নিৰ্বাচন মই চলালোঁ দলীয় আমাৰ সতীৰ্থসকলক লৈ আৰু আজি বিগত 6-7 বছৰ ধৰি মই অবিৰতভাৱে দলৰ হৈ কাম কৰি আছোঁ আৰু যেহেতু মই দলৰ হৈ অবিৰতভাৱে কাম কৰি আছোঁ সকলো স্তৰৰ গ্ৰাছ লেভেলৰ পৰা একদম মানে কেন্দ্ৰীয় পৰ্যায়লৈ সকলো মানুহৰ সকলো বুদ্ধিজীৱীৰ লগত মই সম্পৰ্ক বজাই ৰাখিছোঁ মই 100% নিশ্চিত দলে মোক টিকেট দিব আৰু মোক দলে টিকেট দিলে মই 100% বিজয় হ'ম বুলি মই নিশ্চিত হৈ